গীত এটি ৰাইজৰ মাজলৈ আগবঢ়াই দিছোঁ। খুব ধুনীয়াকৈ নাচিব পাৰিব ৰঙালী বিহুত। সকলোৱে মৰম দিব বুলি আশা ৰাখিছোঁ। বিগত বৰ্ষত যেনেদৰে গীত কৰিছিলোঁ, যেনেদৰে ৰাইজে সঁহাৰি জনাইছিল, এই বৰ্ষত তাতোতকৈ সঁহাৰি পাম বুলি মই আশাবাদী। সকলোৱে এবাৰ শুনিব, লগতে শ্বেয়াৰ কৰি দিব। আপোনালোকৰ এটা শ্বেয়াৰ আৰু এটা লাইকে আমাক বহুত সাহস দিয়ে আগন্তুক ভাল ভাল কাম কৰি যাবৰ কাৰণে। কেনেকৈ প্ৰস্তুতি আগন্তুক ৰঙালী বিহু? হয়, আমি আমাৰ অঞ্চলটো সাংস্কৃতিক দিশত যথেষ্টখিনি পিছপৰা বুলিয়ে ক'ব লাগিব। তৎসত্ত্বেও আমি অলেখ বাধাক নেওচি এটি বাদ্যশিল্পী দলৰ সৈতে আমি সাজু হৈ আছোঁ ৰঙালী বিহুৰ মঞ্চৰ কাৰণে। তো আপোনালোকে যদি বিচাৰে আমাক আপোনালোকৰ মঞ্চখন যদি দিয়ে, আমি নথৈ সুখী হ'ম, কাৰণ আমি নতুনকৈ আগবাঢ়ি আহিছোঁ। যদি ভুল ত্ৰুটিও হয় আপোনালোকে আমাক আঙুলিয়াই দিব লাগিব, দেখাই দিব লাগিব। আপোনালোকৰ বাবেহে আমি আছোঁ। আপোনালোকে যদি আমাক সহায় নকৰে বাৰু আমাক আশীৰ্বাদ নকৰে, তেনেহ'লে আমি যেনেদৰে বোকাত ফুলিছোঁ বোকাতে মৰহি যাম বুলি ভাবোঁ। গীতটি ক'ত শুনিবলৈ পাব ৰাইজে? হয়, গীতটি নৱনীল বৰা ইউটিউব চেনেলত পাব, নতুবা ফেচবুক পেজত নৱনীল বৰা বুলি আছে, তাতো লিংক শ্বেয়াৰ থাকিব। হৰি নামৰ গীত এটি ৰাইজৰ মাজলৈ আগবঢ়াই দিছোঁ। খুব ধুনীয়াকৈ নাচিব পাৰিব ৰঙালী বিহুত। সকলোৱে মৰম দিব বুলি আশা ৰাখিছোঁ। বিগত বৰ্ষত যেনেদৰে গীত কৰিছিলোঁ, যেনেদৰে ৰাইজে সঁহাৰি জনাইছিল, এই বৰ্ষত তাতোতকৈ সঁহাৰি পাম বুলি মই আশাবাদী। সকলোৱে এবাৰ শুনিব, লগতে শ্বেয়াৰ কৰি দিব। আপোনালোকৰ এটা শ্বেয়াৰ আৰু এটা লাইকে আমাক বহুত সাহস দিয়ে আগন্তুক ভাল ভাল কাম কৰি যাবৰ কাৰণে। কেনেকৈ প্ৰস্তুতি আগন্তুক ৰঙালী বিহু? হয়, আমি আমাৰ অঞ্চলটো সাংস্কৃতিক দিশত যথেষ্টখিনি পিছপৰা বুলিয়ে ক'ব লাগিব। তৎসত্ত্বেও আমি অলেখ বাধাক নেওচি এটি বাদ্যশিল্পী দলৰ সৈতে আমি সাজু হৈ আছোঁ ৰঙালী বিহুৰ মঞ্চৰ কাৰণে। তো আপোনালোকে যদি বিচাৰে আমাক আপোনালোকৰ মঞ্চখন যদি দিয়ে, আমি নথৈ সুখী হ'ম, কাৰণ আমি নতুনকৈ আগবাঢ়ি আহিছোঁ। যদি ভুল ত্ৰুটিও হয় আপোনালোকে আমাক আঙুলিয়াই দিব লাগিব, দেখাই দিব লাগিব। আপোনালোকৰ বাবেহে আমি আছোঁ। আপোনালোকে যদি আমাক সহায় নকৰে বাৰু আমাক আশীৰ্বাদ নকৰে, তেনেহ'লে আমি যেনেদৰে বোকাত ফুলিছোঁ বোকাতে মৰহি যাম বুলি ভাবোঁ। গীতটি ক'ত শুনিবলৈ পাব ৰাইজে? হয়, গীতটি নৱনীল বৰা ইউটিউব চেনেলত পাব, নতুবা ফেচবুক পেজত নৱনীল বৰা বুলি আছে, তাতো লিংক শ্বেয়াৰ থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।